এইটো যুঁজ হ'ব পৰিয়ালত এজন মানুহ ভাৰতীয় তিনিজন বিদেশী গতিকে বিদেশী আৰু ভাৰতীয়ৰহে যুঁজ হৈ থাকিব তাতো আমাৰ একো কমেণ্টে নাই প্ৰথমটো সেইটো ডিসকাশন খতম হ'ব লাগিব না যে ভাৰত ডাঙৰ নে ব্ৰিটেন ডাঙৰ তাৰ পিছতহে অসমৰ কথাটো আহিবগৈ গতিকে ইয়াতে গোটেই কথাটো আগতেতো ভূপেন বৰা থাকিলে কন্টেষ্ট হ'লহেঁতেন এতিয়াতো একোৱে নোহোৱা কৰি পেলালে লাষ্টত গৈ টুপি পিন্ধিব নে টুপি নিপিন্ধিব সেইটো বিতৰ্কতে এইটো শেষ হৈ গ'ল গতিকে যিসকলে গুৱাহাটীত থাকি আৰে এখন চৰকাৰে দেখোন আমাৰ কথা নুশুনে হৰুৱাই দিম সেই ভাবা মানুহকেইটাক বাদ দি সকলো বিজেপিৰ লগত আছে আৰু মইতো কথোপকথনবিলাকো মুখে আহি কৈ দিয়ে নহয় যেনেকৈ কালি ষ্টেজত কি কথা হৈ আছে এয়াৰপৰ্টত জিতেন্দ্ৰ সিঙক যাওঁতে কি কথা হ'ল গাড়ীখনত কি কথা পাতি গ'ল মইতো লগে লগে গম পাই যাওঁ আৰু কৈছে যে মুখ্যমন্ত্ৰী আৰু তেওঁৰ মাজত যথেষ্ট পাৰ্থক্য থকা বুলি একদম পাৰ্থক্য আছে মোৰ ঘৰতো এটাও বিদেশী নাই বহুত ডাঙৰ পাৰ্থক্য আছে মোৰ ঘৰতো এটাও বিদেশী আকাশ পাতাল পাৰ্থক্য ৰাজনীতিত আকাশ পাতাল পাৰ্থক্য মই সংঘৰ্ষ কৰি ইয়ালৈকে আহিছোঁ মোৰ দেউতাটো মুখ্যমন্ত্ৰীয়ে নাছিলে গতিকে কিমান আপোনালোকে ভাবকচোন কিমান গালি গালাজ কৰি মোক কিমান চেষ্টা কৰিছে তাৰ পিছত মই কত যুঁজি ইয়ালৈকে আহিছোঁ গতিকে মোৰ যাত্ৰাটো হ'ল সংঘৰ্ষ সোণৰ চামুচ মুখত লৈতো আমি জন্মাই নাই সেইকাৰণে আমাৰ পাৰ্থক্য বহুত আছে কিন্তু মেইন পাৰ্থক্যটো হ'ল ঘৰত ভাতৰ থালি কেনেকৈ খায় এজন ভাৰতীয়ৰ ভাগত তিনিটা ব্ৰিটিছৰ ভাগত কেনেকৈ ঘৰখন চলে মোৰ এইটো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ